নমস্কাৰ, গুড মৰ্নিং। আজি আমি মোগলৰ অধীনত ভূমি ৰাজহ প্ৰশাসনৰ বিষয়ে আলোচনা কৰিম। যোৱা ক্লাছত আমাৰ আলোচনা আছিল ভূমি ৰাজহ ব্যৱস্থা চুলতানীসকলৰ আমোলত। চুলতানীসকলৰ আমোলত ভূমি ৰাজহ ব্যৱস্থাৰ গোটেইখিনি বুজি আমি যেতিয়া মধ্যযুগৰ কথা পাতোঁ তেতিয়া আমি চাব লাগিব যে মধ্যযুগ মানে চুলতানী ৰাজ্যসমূহ আৰু মোগল। চুলতানী ৰাজ্যসমূহৰ আলোচনাখিনি আমাৰ যিহেতুকে যোৱা ক্লাছতে সামৰিছোঁ, আজিৰ এই উপস্থাপনাত আমি মোগলৰ অধীনত ভূমি ৰাজহ প্ৰশাসনৰ বিষয়ে আলোচনা কৰিম। মোগল শাসনকালত ভূমি ৰাজহৰ বাবে এটা পাৰ্চী শব্দ আছিল, যিহেতুকে তেওঁলোকে সেই ভাষাটো ব্যৱহাৰ কৰিছিল, আৰু সিটো আছিল মাল আৰু মাল ৱাজিব। মাল আৰু মাল ৱাজিব হ'ল মোগল শাসনকালত ভূমি ৰাজহৰ বাবে পাৰ্চী শব্দ। তাৰপিছত মূল্যায়ন কৰা হৈছিলে। আমি এতিয়া এইবোৰৰ ডিটেইলছ আমি পৰৱৰ্তী আলোচনাবোৰত আমি ক'ম, কিন্তু এটা ব্ৰিফ, এটা চুটিকে আমি এইটোৱে বুজাব খুজিছোঁ যে মোগলৰ অধীনত খৰিফ আৰু ৰবি শস্যৰ বাবে পৃথকে মূল্যায়ন কৰা হৈছে, আৰু তাৰ কেটেগৰী ৱাইজ ঘলাবক্সি, ভাউলি আৰু বাটাই, খেত বাটাই আৰু লাং বাটাই আৰু জাপ্তি। তাৰ পিছত আমি কিছুমান ৰাজহ মানে ৰেভিনিউ ৰাজহ বিষয়া, যেনেকুৱাকে ৰেভিনিউ অফিচিয়েলছ, তেওঁলোকৰ বিষয়ে আলোচনা কৰিম। ৰাজহ বিষয়া বুলিলে আমি কাক বুজি পাওঁ? কাৰৰী, আমিন, কানুংগ, চৌধুৰী, চিকদাৰ, মুকদ্দাম আৰু পাটোৱাৰী। আৰু তেওঁলোকৰ বিভিন্নজনে কি ধৰণে তেওঁলোকৰ ৰোল প্লে কৰিছিলে সেইখিনি আমি আলোচনা কৰিম। তাৰ বাহিৰে আমি ৰাজহ কৃষি ইজাৰা, সেইটো বা কি আছিলে সেইটো আমি শেষত আলোচনা কৰিম। এতিয়া বিশাল মোগল প্ৰশাসন, সামৰিক বাহিনী, ৰাজদৰবাৰ, ৰাজপ্ৰাসাদ আদিৰ খৰচ বহন কৰিবৰ বাবে মোগল চৰকাৰক এক সচ্ছল বিত্তীয় অৱস্থা অপৰিহাৰ্য আছিলে। কিয়? মোগলৰ ৰাজহ ব্যৱস্থাটোৰ ভিত্তিটো এইটোৱে আছিলে যে তেওঁলোকে সামৰিক বাহিনী, ৰাজদৰবাৰ, ৰাজপ্ৰাসাদ আদিৰ খৰচৰ কাৰণে তেওঁলোকৰ এটা মানে সুন্দৰ বিত্তীয় ব্যৱস্থাৰ এটা প্ৰয়োজনীয় বা অপৰিহাৰ্য আছিল। সমকালীন ঐতিহাসিক তত্ত্বসমূহৰ পৰা জনা যায় যে আকবৰ, শ্বাহজাহান আৰু ঔৰংজেবৰ দিনত বাৰ্ষিক মুঠ ৰাজহৰ পৰিমাণ আছিল ক্ৰমে 13.5 আৰু 22.5 আৰু 38 কোটি টকা। এই তথ্যই এইটোৱে প্ৰমাণিত কৰিছিল যে সমকালীন বিশ্বত মোগলসকলে আছিল সকলোতকৈ ঐশ্বৰ্যশালী শাসক। অৱশ্যে সাম্ৰাজ্যৰ বিস্তৃত আৰু সংকোচন, ৰাজহৰ নিৰিখ পৰিৱৰ্তন, ৰাজহ সংগ্ৰহৰ পৰিৱৰ্তন ইত্যাদিৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ মুঠ ৰাজহৰ পৰিমাণ প্ৰায়ে উঠানমা কৰিছিল। আমি এতিয়া যেতিয়া মোগল সাম্ৰাজ্যৰ কথা পাতোঁ, তাতে বহুত বাবৰ আহি মোগল সাম্ৰাজ্য স্থাপিত কৰিছিলে। এইবোৰ আমি পলিটিকেল ষ্ট্ৰাকচাৰ্ছ বা ৰাজনৈতিক সংগঠনৰ সময়ত আমি কৈছোঁ, কিন্তু তাৰ লগতে আমি এটা যে সকলোতকৈ ৰাজহ ব্যৱস্থাটো যিটো প্ৰয়োজন, যে অৰ্থনৈতিক সচ্ছলতাৰ প্ৰয়োজন আছিলে মোগলসকলৰ। কিয়? প্ৰশাসন চলাবৰ কাৰণে তেওঁলোকৰ কিছুমান পইচা পাতিৰ প্ৰয়োজন আছিলে, আৰু সেই বিত্তীয় প্ৰশাসনখন তেওঁলোকৰ বাবৰৰ সময়ত অকল ৰাজনৈতিক স্থাপনা হৈছিলে, কিন্তু তাৰ বাহিৰে আকবৰ আৰু ঔৰংজেবৰ সময়ত যথেষ্ট পৰিমাণে এইখিনি আগবাঢ়ি গৈছে, আৰু দেখা গ'ল যে ৰাজহৰ পৰিমাণ আছিল তেওঁলোকৰ সময়ত আকবৰ, শ্বাহজাহান আৰু ঔৰংজেবৰ সময়ত ক্ৰমান্বয়ে 13.5 আৰু 22.5 আৰু 38 কোটি টকা, এই তিনিজনৰ। আৰু এইটোৰ পৰা প্ৰমাণ হৈছে যে তেওঁলোকে মোগলসকল খুব ঐশ্বৰ্যশালী সম্ৰাট আছিল। ভূমি ৰাজহৰ উপৰি বিভিন্ন শিতানৰ পৰা মোগল চৰকাৰৰ ৰাজহ সংগ্ৰহ কৰিছিলে। ভূমিৰ বাহিৰেও মোগল সম্ৰাটসকলে আৰু বিভিন্ন
শিতানৰ পৰা তেওঁলোকে ৰাজহ সংগ্ৰহ কৰিছিল কিন্তু ভূমিয়ে আছিল তেওঁলোকৰ প্ৰধান ইনকামৰ সোৰ্স এই কালত মোগল সম্ৰাটসকলে মাজৰানা বা উপটোকনৰ জৰিয়তে ৰাষ্ট্ৰৰ বাবে যথেষ্ট আয় কৰিছিল কোনো ব্যক্তিয়ে সম্ৰাটৰ ওপৰত কোনো বিষয় লৈ আবেদন কৰিলে আবেদনৰ বিষয়ে গুৰুত্ব অনুসাৰে ৰাজকোষলৈ নাজৰানা দিব লাগিছিল তেতিয়াই এনে আবেদন সম্ৰাটৰ বিবেচনাৰ বাবে অনা হৈছিল কোনো ব্যক্তিৰ অপৰাধৰ বাবে অৰ্থদণ্ড হলে সেইখিনি চৰকাৰৰ প্ৰাপ্য আছিল যুদ্ধক্ষেত্ৰত পৰাজিত শত্ৰু লুণ্ঠিত সামগ্ৰীৰ 5 অংশৰ 1 অংশ আছিল ৰাষ্ট্ৰৰ প্ৰাপ্য ইয়াক খামজ বুলি কোৱা হৈছিল পেস্কি কৰ বা সামন্ত শাসকসকলে যি বাৰ্ষিক কৰ সম্ৰাটক আদায় দিছিল হিউ আছিল ৰাষ্ট্ৰ আয়ৰ অন্যতম উৎস মোগল চৰকাৰে পণ্য সামগ্ৰীৰ ওপৰত আমদানি আৰু ৰপ্তানি শুল্ক লগাই যথেষ্ট ধন অৰ্জন কৰিছিল তদুপৰি বজাৰ ফেৰী মুদ্ৰা মৰা খনি অৰণ্য শিল্পী কাৰিকৰ নিমখ আৰু নীল ব্যৱসায় আদিৰ ওপৰত কৰ লগায়ো মোগল প্ৰশাসনে বহু আয় কৰিছিল তাৰ মানে এইবোৰ হল ভূমি ৰাজহ ব্যৱস্থাৰ বাহিৰে বেলেগ বেলেগ ৰাজহ ব্যৱস্থাৰ হিতান বাবৰ আৰু হুমায়ুনৰ দিনত হিন্দুসকলে জিজিয়া কৰ আৰু মুছলমানসকলে জাকাত সম্পত্তিৰ 41 অংশ চৰকাৰক দিব লাগিছিল জাকাতৰ ধন সম্ৰাট ধৰ্মীয় কামত খৰচ কৰিছিল আনহাতে জিজিয়া আছিল হিন্দুসকলৰ প্ৰতি এক বৈষম্যমূলক কৰ অকল হিন্দুসকলে য'ত কৰ দিব লগা হৈছিল আকবৰে মোগল ৰাজভঁৰালত যথেষ্ট ক্ষতি হোৱা সত্ত্বেও এই কৰ প্ৰত্যাহাৰ কৰিছিল কিন্তু সম্ৰাট অৰংজেবে পুনৰ এই বৈষম্যমূলক নীতি বা কৰ হিন্দুসকলৰ ওপৰত জাপি দিছিল আকবৰে কিছুমান ৰাজভঁৰালত কষ্ট হোৱাৰ বাবে কেতিয়াবা এই কৰটো মানে কি কম প্ৰত্যাহাৰ কৰি লৈছিল কিন্তু অৰংজেবে হেতু কৰা নাছিল তেওঁ উলুটাই হেতু আকৌ জাপি দিছিল কিন্তু সম্ৰাট অৰংজেবে পুনৰ এই বৈষম্যমূলক কৰ হিন্দুসকলৰ জাপি দিয়া কথা আমি জানিব পাৰিছো উল্লেখযোগ্য যে অৰংজেবৰ দিনতে সংগৃহীত মুঠ ৰাজহৰ প্ৰায় 4% জিজিয়া কৰৰ পৰাই আহিছে তাৰ মানে আমি এইটোৱে গম পাওঁ যে মোগলসকলৰ ভূমি ৰাজহৰ ব্যৱস্থাৰ বাহিৰে আৰু কি মানে ৰাজহ আদায় কৰাৰ আৰু কি চ্যানেল আছিলে আৰু তাৰ বাহিৰেও ইয়াতে আমি ক'ব পাৰো যে মোগল ৰজাসকলৰ মানে মোগল সম্ৰাটসকলে কলতলীয়া ৰজাসকলৰ পৰা সংগৃহীত বছৰেকীয়া কৰ উপহাৰ যুদ্ধৰ ক্ষতিপূৰণ যেটো আমি কৈছো যুদ্ধৰ লুটৰ মাল আমদানি আৰু ৰপ্তানি শুল্ক খনি অৰণ্য আদি কৰৰ পৰা দেশৰ আয় হৈছিল নিমখ আৰু নীলৰ ব্যৱসায়ৰ ওপৰতো সম্ৰাটসকলৰ আয়ৰ পৰা সুগম হৈছিল হিন্দুৰ ওপৰত জিজিয়া কৰ লগোৱা হৈছিল যেটো আমি আগতে আলোচনা কৰিলো মুছলমানসকলৰ জাকাত কৰ দিয়া হৈছিল আকবৰে অৱশ্যে জিজিয়া উঠাই লৈছিল হেতু আমি আলোচনা কৰিছিল কিন্তু অৰংজেবে সেইটো উঠাই লোৱা নাছিল মোগল অৰ্থনীতি বা বিত্তীয় অৱস্থাৰ মেৰুদণ্ডডাল আছিল ভূমি ৰাজহ তাৰ মানে এতিয়া আদাৰ সোৰ্সেস অফ ৰেভিনিউ তাৰ মানে অন্যান্য কৰকাটল বাহিৰে অন্যান্য কৰকাটলত আমি জিজিয়া জাকাত তাৰ পিছত যুদ্ধৰ লুটপাটৰ অংশ এইবোৰৰ আলোচনাৰ বাহিৰে এতিয়া আমি যেটো আলোচনা কৰিম যেটো হল মোগল সম্ৰাটসকলৰ মানে মেইন বিত্তীয় অৱস্থাৰ মেৰুদণ্ড কি আছিল মেইন বিত্তীয় অৱস্থাৰ মেৰুদণ্ড আছিল ভূমি ৰাজহ প্ৰথম দুজন সম্ৰাট বাবৰ আৰু হুমায়ুনে তেওঁলোকৰ ৰাজনৈতিক ধুমুহাছন্ন চমু শাসনকালত ভূমি ৰাজহ ব্যৱস্থাৰ উন্নয়ন কল্পে বিশেষ কাৰ্য ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছিল এইটো সঁচা যে প্ৰথম বাবৰ আৰু হুমায়ুনে তেওঁলোকৰ শাসনকালত বিশেষ ৰাজহ ব্যৱস্থাৰ কোনো উন্নয়নমূলক কাম কৰিব পৰা নাছিল কিন্তু ইয়াৰ মাজতে সাধাৰণ জাগিৰদাৰৰ পৰা দিল্লীৰ সিংহাসনত মাত্ৰ 5000ৰ বাবে অধিষ্ঠ হোৱা শেৰশাহ তেওঁৰ চমু 5 বছৰৰ বাবে শেৰশাহ আহিছিল আৰু তেওঁ চমু ৰাজত্ব কালৰ
ভূমি ৰাজ ব্যৱস্থাৰ বৈপ্লৱিক সংস্কাৰ সাধন কৰিবলৈ আমৰণীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। কিন্তু সকলোতকৈ যিটো গুৰুত্বপূৰ্ণ কথা যে এৰ মাজতে আমি দেখিছোঁ যে দিল্লীৰ ওচৰত শ্বেৰশ্বাহে ৰাজত্ব কৰিছিলে আৰু শ্বেৰশ্বাহৰ সময়ত যিটো ভূমি ৰাজ ব্যৱস্থা সেইটো খুব আলোচ্য বিষয়। কিন্তু যিহেতুকে আজি আমি অকল মোগলৰ বিষয়ে আলোচনা কৰিম, আমি শ্বেৰশ্বাহৰ ভূমি ৰাজ ব্যৱস্থাৰ উল্লেখে কৰিলোঁ, কিন্তু এইখিনি তেওঁৰ আলোচনা কৰিবলৈ আমাৰ আজি এইটো নহয়। আমি কেতিয়াবা শ্বেৰশ্বাহৰ ভূমি ৰাজ যদি মধ্যযুগৰ ভূমি ৰাজ ব্যৱস্থাৰ কথা পাতোঁ তেতিয়া শ্বেৰশ্বাহৰ উল্লেখ কৰা বা শ্বেৰশ্বাহৰ বিষয়ে আলোচনা কৰাটো গুৰুত্বপূৰ্ণ। কিন্তু যিহেতুকে আজি অকল আমি স্পেচিফিকেলি মোগলৰ ভূমি ৰাজ ব্যৱস্থাৰ আলোচনা কৰিম, সেইকাৰণে আমি তাতে সীমিত থকাটো প্ৰয়োজন। আকবৰে তেওঁৰ সুদীৰ্ঘ শাসনকাল বুলি কওঁতে 1556 পৰা 1605 এক দক্ষ ভূমি ৰাজ ব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম হৈছিল, যি অন্যান্য পৰৱৰ্তী সম্ৰাটসকলৰ দিনত প্ৰচলিত হৈ থকাৰ লগতে প্ৰাৰম্ভণিৰ ব্ৰিটিছ শাসন নীতিকো প্ৰভাৱিত কৰিছিল। আকবৰে যিটো ভূমি ৰাজ ব্যৱস্থা কৰিছিলে তাৰ আকবৰৰ ভূমি ৰাজ ব্যৱস্থাৰ যিটো তেওঁ যিটো গঢ়ি তুলিছিলে এইটো খুব উল্লেখযোগ্য আৰু তেওঁ সেইটো উদাহৰণস্বৰূপে তেওঁৰ ৰাজ ব্যৱস্থাটো মোগলৰ সাম্ৰাজ্যটো থাকিছিলেও কিন্তু ব্ৰিটিছৰ সময়লৈকে প্ৰাৰম্ভণিকভাৱে ব্ৰিটিছৰ সময়কালতো এই আকবৰৰ ভূমি ৰাজ ব্যৱস্থাৰ এটা প্ৰভাৱ পৰা দেখা গৈছে। উল্লেখযোগ্য যে আকবৰে তেওঁৰ ভূমি ৰাজ ব্যৱস্থাৰ সংস্কাৰৰ ক্ষেত্ৰত শ্বেৰশ্বাহৰ দূৰদৰ্শী নীতিসমূহৰ দ্বাৰা বিশেষভাৱে অনুপ্ৰাণিত হৈছিলে। ইয়াতে আমি এটা কথা যিটো ইম্পৰ্টেণ্ট সেইটো হ'ল আমি শ্বেৰশ্বাহৰ সময়কালটো আমি ইমান বিশদভাৱে আলোচনা কৰিবলৈ নাই, কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে আকবৰে যিটো ভূমি ৰাজ বাবৰ আৰু হুমায়ুনৰ পিছত আকবৰে ভূমি ৰাজ ব্যৱস্থাটো সুদক্ষভাৱে স্থাপিত কৰিছিলে। কিন্তু কথাটো হ'ল তাৰ আগতে শ্বেৰশ্বাহে যিটো ভূমি ৰাজ ব্যৱস্থাৰ এক্সাম্পল বা উদাহৰণ দেখাই থৈ গৈছে, আকবৰে তেওঁৰ ভূমি ৰাজ ব্যৱস্থাটো প্ৰয়োগ কৰাৰ সময়ত তেওঁ তাৰে পৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। আকবৰে সিংহাসন আৰোহণ কৰাৰ সময়ত ৰাষ্ট্ৰৰ ভূমিসমূহক 3টা প্ৰধান ভাগত বিভক্ত কৰিছিলে। আকবৰে নিজে ৰাজত্বকালত বহাৰ লগে লগে তেওঁ গোটেই ৰাষ্ট্ৰৰ ভূমিসমূহক 3টা ভাগ কৰিছিল। প্ৰথম হ'ল খালিচা বা ৰাজভূমি, জাইগিৰ ভূমি আৰু চায়ুৰঘাল। এটা হ'ল খালিচা, দ্বিতীয়টো হ'ল জাইগিৰ ভূমি আৰু চায়ুৰঘাল ভূমি। প্ৰথম শ্ৰেণীৰ ভূমি আছিল সম্ৰাটৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত। প্ৰথমটো শ্ৰেণীত যিটো ভাগ তাতে খালিচা ৰাজভূমি সেইটো একেবাৰে সম্ৰাটৰ নিজৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত আছিল। দ্বিতীয় শ্ৰেণীৰ ভূমি জাইগিৰদাৰসকল নিয়ন্ত্ৰিত আছিল আৰু দ্বিতীয় শ্ৰেণীৰ ভূমি জাইগিৰদাৰসকলৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল আৰু তৃতীয় শ্ৰেণীৰ ভূমি ধৰ্মানুষ্ঠান আৰু সাধু সন্তৰ ব্যৱহাৰৰ বাবে আছুতীয়াকৈ ৰখা হৈছিলে। তো তাৰমানে তুমি এইটো তোমালোকে এইটো গম পালা যে ভূমি ৰাজৰ ব্যৱস্থা কৰাৰ আগতে গোটেই ভূমিটোক কেইটামান ভাগ, প্ৰথম, দ্বিতীয়, তৃতীয়। প্ৰথমটো হৈছে খালিচা বা ৰাজভূমি, যিটো একেবাৰে সম্ৰাটৰ নিজৰ নিয়ন্ত্ৰণত আছিলে। দ্বিতীয়টা হ'ল জাইগিৰদাৰসকলৰ নিয়ন্ত্ৰণত আৰু তৃতীয় শ্ৰেণীৰ ভূমিবোৰ ধৰ্মানুষ্ঠান আৰু সাধু সন্তৰ ব্যৱহাৰৰ বাবে আছুতীয়াকৈ ৰখা হৈছিলে। তাৰমানে যিটো আমি এতিয়া আমি যিটো ধৰ্মত্বৰ, দেৱত্বৰ এণ্ড ব্ৰহ্মত্বৰ ভূমি বুলি কওঁ, সেনেকুৱাকে তেতিয়াৰ দিনতো মোগল সময়তো ধৰ্মানুষ্ঠান বা ধৰ্মৰ ক্ষেত্ৰত এইবোৰ ব্যৱহাৰ কৰাৰ কাৰণে আছুতীয়াকৈ ৰখা হৈছিল। এই চায়ুৰঘাল ভূমিৰ ৰাজহ-মুক্তি আছিলে। চায়ুৰঘাল ভূমিটো তাতে কোনো কৰ দিব লগা হোৱা নাছিলে, সেইবোৰ ভূমি ৰাজৰ পৰা মুক্ত আছিল। আকবৰে লোৱা ভূমি ৰাজৰ ব্যৱস্থাৰ জৰিয়তে তেওঁ উল্লিখিত লক্ষ্যসমূহত
উপনীত হ'ব বিচাৰিছিলে। ৰাষ্ট্ৰৰ ৰাজহৰ পৰিমাণ সুনিৰ্দিষ্ট কৰা আৰু ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰস্তুত কৰা। আকবৰ লোৱা ভূমি ৰাজহ ব্যৱস্থাৰ জৰিয়তে তেওঁ কিছুমান লক্ষ্যসমূহত উপনীত হ'ব বিচাৰিছিলে। আৰু সেই লক্ষ্যসমূহ কি আছিলে? প্ৰথমটো হ'ল ৰাষ্ট্ৰৰ ৰাজহৰ পৰিমাণে সুনিৰ্দিষ্ট কৰা আৰু ৰাজহৰ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰস্তুত কৰা। কৃষকৰ সন্তুষ্টিৰ বিধান কৰা যাতে তেওঁলোকে সম্ৰাটৰ প্ৰতি সদা অনুগত হৈ থাকে। তৃতীয়ত, স্থানীয় কৰ্মচাৰী আৰু জাগীৰসকলৰ দ্বাৰা কৃষকৰ ওপৰত উৎপীড়ন বন্ধ কৰা। তাৰমানে এইবোৰ খুব ভাল চিন্তা কৰি এইবোৰ লোৱা হৈছিলে। কৰ্মচাৰী আৰু জাগীৰসকলৰ দ্বাৰা কৃষকৰ ওপৰত উৎপীড়ন বন্ধ কৰা। কৃষকসকল সকলোতকৈ দুখীয়া শ্ৰেণীৰ মানুহ আছিলে আৰু তেওঁলোকৰ ওপৰত জাগীৰদাৰসকলে অত্যাচাৰ চলোৱাটো আকবৰৰ দৰে এজন সম্ৰাটৰ সেইটো তেওঁ ভাল পোৱা নাছিলে আৰু তাৰ ফলত তেওঁ সেইটো বন্ধ কৰাৰ প্ৰচেষ্টা চলাইছিলে। চতুৰ্থ, এক স্থায়ী, সৰল আৰু কম খৰচী ভূমি ৰাজহ বন্দোবস্ত প্ৰৱৰ্তন কৰা। আকবৰৰ মতে তেওঁৰ মানে যিটো অবজেক্ট বা লক্ষ্য, তেওঁৰ লক্ষ্য আছিলে এখন স্থায়ী, সৰল আৰু কম খৰচী ভূমি ৰাজহ বন্দোবস্ত প্ৰৱৰ্তন কৰা। পঞ্চম, সকলো প্ৰকাৰৰ দুৰ্নীতি আৰু নিপীড়ন বন্ধ কৰি সকলো শ্ৰেণীৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। ষষ্ঠম হ'ল ৰাজহ বিভাগৰ সকলো বিষয়া সুস্পষ্ট আৰু দাদৰ্শতাহীন হোৱা উচিত যাতে হিচাপ পৰীক্ষাত কোনো ধৰণৰ খেলিমেলিৰ সম্ভাৱনীয়তা নাথাকে। আকবৰে সেইটোৱে বিচাৰিছিলে যে বস্তুবোৰ ইমান ধুনীয়াকৈ যেন সুস্পষ্ট আৰু দ্ব্যৰ্থকতাহীন হোৱা উচিত যাতে হিচাপ পৰীক্ষাত কোনো ধৰণৰ খেলিমেলি যেন নহয় আৰু যোনে যি অংশত ৰাজহ ভূমি দিব লাগে সেইখিনিয়ে যেন দিব লাগে, তাতকৈ অধিক মাত্ৰাত বা কম মাত্ৰাত যেন তেওঁলোকৰ ৰাজহ ভূমি নিৰ্ধাৰিত নহয়। ষষ্ঠম হ'ল কোনো মধ্যস্থ লোকে নোহোৱাকৈ ভূমি ৰাজহ নিৰ্ধাৰণ আৰু সংগ্ৰহৰ ক্ষেত্ৰত যিমান দূৰ সম্ভৱ ৰাষ্ট্ৰ আৰু কৃষকৰ মাজত পোনপটীয়া সম্পৰ্ক স্থাপন। তাৰমানে আকবৰৰ মতে কোনো ইণ্টাৰমিডিয়েৰী, তাৰমানে মাজৰ কোনো মানুহ তেওঁ ব্যৱহাৰ কৰিব খোজা নাছিলে আৰু ভূমি ৰাজহৰ ক্ষেত্ৰত তেওঁ বক্তব্য আছিলে যে ৰাজহ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যিমান দূৰ সম্ভৱ ৰাষ্ট্ৰ আৰু কৃষকৰ মাজত পোনপটীয়া সম্পৰ্ক স্থাপন, তাৰে মাজত কোনো ইণ্টাৰমিডিয়েৰী বা মাজৰ মানুহ যেন কোনো ৰকম নিযুক্তি পাব নালাগিছিল। মধ্যস্থ লোকত থকাৰ ক্ষেত্ৰত তেওঁ ক্ষমতা আৰু দায়িত্ব চৰকাৰৰ দ্বাৰা সুনিৰ্দিষ্টকৰণ যাতে কোনো অবিচাৰ আৰু ভুল বুজাবুজিৰ সম্ভাৱনা নাথাকে। আৰু তেওঁৰ এই গোটেইখিনি উপস্থাপনা আছিল এইটো কাৰণতে যে তেওঁ বিচাৰিছিলে যে কোনো ৰকম যেন কোনো অবিচাৰ আৰু ভুল বুজাবুজিৰ যেন সম্ভাৱনা নাথাকে। মানে এই লক্ষ্যসমূহ আগত ৰাখি সিংহাসনত উঠাৰ কিছু পিছতে আকবৰ ভূমি ৰাজহ সম্পৰ্কীয় বিভিন্ন পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছিল। আৰু এইবোৰ অবজেক্টিভ কিয় আমি প্ৰথমতে আলোচনা কৰিছোঁ যে আকবৰৰ যিটো ভূমি ৰাজহ ব্যৱস্থা, সেই ভূমি ৰাজহ ব্যৱস্থাটোৱে বহু দীৰ্ঘকাললৈকে মোগলৰ সাম্ৰাজ্যত দেখা গৈছে আৰু আনকি অকল মোগল সাম্ৰাজ্যতে নহয়, ব্ৰিটিছৰ প্ৰাৰম্ভিক কালতো এই ভূমি ৰাজহৰে কিছুমান প্ৰভাৱ পৰা দেখা গৈছিলে। আৰু এই যে লক্ষ্যসমূহ বা অবজেক্টিভসমূহ আকবৰৰ আগত আছিল, তাৰ ভিত্তিত তেওঁ আকবৰে ভূমি ৰাজহ সম্পৰ্কীয় বিভিন্ন পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছিল। 1560 চনত আকবৰে আব্দুল মজিদ আসফ খান দেৱান বা বিত্তীয় মন্ত্ৰী ৰূপে নিযুক্তি দিয়ে। 1560 চনত তেওঁ আব্দুল মজিদ আসফ খানক দেৱান বা বিত্তীয় মন্ত্ৰী ৰূপে কিন্তু তেওঁ ভূমি ৰাজহ সংস্কাৰৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱাত ব্যৰ্থ হোৱাত সম্ৰাটে 1563 খ্ৰীষ্টাব্দত তেওঁ আঁতৰাই এইটমাদ খান নামে এজন খালিজ ভূমি দেৱান ৰূপে নিযুক্তি দিছিলে। এইটমাদ খানে খালিজ ভূমি সমূহক জাগীৰদাৰৰ ভূমিৰ পৰা পৃথক কৰাত সফল হৈছিল যদিও ভূমি ৰাজহ নিৰ্ধাৰণ ব্যৱস্থাৰ ক্ষেত্ৰত কোনো মৌলিক পৰিৱৰ্তন আনিব পৰা নাছিল। প্ৰথমতে তেওঁ আব্দুল মজিদ আসফ খান, দ্বিতীয়তে এইটমাদ খান তেওঁলোকক নিযুক্তি দি তেওঁ দেখিলে যে কোনো ৰকম বিশেষ সফল পোৱা কোনো সম্ভাৱনা দেখা নগ'ল। 1566 খ্ৰীষ্টাব্দত আকবৰে খানক অপসাৰিত কৰি তেওঁৰ ঠাইত মুজাফৰ খান নামে এজন দেৱান নিযুক্তি দিয়ে।
তো তেওঁ আচলতে বহুত ধৰণৰ এক্সপেৰিমেণ্ট আকবৰে বহুত ধৰণৰ এক্সপেৰিমেণ্ট কৰিছিলে আৰু তেওঁ বিভিন্ন ৰকমৰ মানুহক নিযুক্তি দিছিলে যে এটা খুব সুদক্ষ ভূমিৰাজ ব্যৱস্থা যেন তেওঁ গঢ়ি তুলিব পাৰে আৰু তাৰ ফলত তেওঁ তৃতীয়তে মুজাফৰ খান নামৰ এজন দেৱান নিযুক্তি দিয়ে। এইজন দেৱানে জ্যেষ্ঠ কানুংগৰ সাহায্যত বিস্তৃতভাৱে মাটি তাৰ ভিত্তিত তেওঁ যি কাগজ পত্ৰ তৈয়াৰ কৰিছিল তাক বোলা হৈছিলে হাল-ই হাছিল বা জমাবন্দী। মুজাফৰ খানে নিয়ম কৰিছিল যে মাটিৰ যিমান উৎপাদন লিখা থাকে তাৰ ওপৰত অঞ্চলভেদে শস্যৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি ভূমিৰাজৰ পৰিমাণ ধাৰ্য কৰা হ'ব। চ' এতিয়া দেখা যে মুজাফৰ খানে কিছুমান নিয়ম প্ৰযোজ্য কৰিছিলে যে মাটিৰ যিমান উৎপাদন লিখা থাকে তাৰ ওপৰত অঞ্চলভেদে শস্যৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি ভূমিৰাজৰ পৰিমাণ নিৰ্ধাৰিত বা ধাৰ্য কৰা হ'ব। আকবৰৰ ভূমিৰাজ ব্যৱস্থাৰ সংস্কাৰৰ ক্ষেত্ৰত সকলোতকৈ এতিয়া আমি দেখিলোঁ যে তেওঁ তিনিজন মানুহ আব্দুল মজিদ আছফ খান, তাৰপিছত একমাত খান, তাৰপিছত মুজাফৰ খান, তেওঁলোকে তেওঁলোকৰ বিভিন্ন ৰকমৰ আদান প্ৰদান, বিভিন্ন ৰকমৰ কি বুলি কওঁ তেওঁলোকে নিয়ম, বিভিন্ন ৰকমৰ তেওঁলোকে প্ৰচেষ্টা চলাইছিলে কি ধৰণে এখন সুদৃঢ় ভূমিৰাজ ব্যৱস্থা গঢ়ি তুলিব পাৰি। কিন্তু আকবৰৰ ভূমিৰাজ ব্যৱস্থাৰ য'ত সকলোতকৈ যাৰ অৱদান ব্যক্তি সকলোতকৈ প্ৰধান যোনে মানে অৱদান আছিল তেওঁ হৈছিল ৰাজা তোডাৰমাল। মুজাফৰ খানৰ সহকাৰী আৰু গুজৰাটৰ দেৱান ৰূপে অভিজ্ঞতাপুষ্ট এই দক্ষ ৰাজপুতজনক আকবৰে 1580 খ্ৰীষ্টাব্দত মোগল সাম্ৰাজ্যত দেৱান ৰূপে নিযুক্তি প্ৰদান কৰিছিল। তোডাৰমালে তেওঁৰ সহকাৰী ৰাজা খাজা শ্বাহ মনছুৰৰ সাহায্যত মোগল ভূমিৰাজ ব্যৱস্থাক এক প্ৰণালীবদ্ধ ৰূপ প্ৰদান কৰে আৰু ৰাজা তোডাৰমালে এখন মানে তেওঁ এজন সুদক্ষ কৰ্মচাৰী আছিলে আৰু তেওঁ বহুতৰ লগত আলোচনা কৰি তেওঁ এক প্ৰণালীবদ্ধ ৰূপ প্ৰদান কৰে ভূমিৰাজ ব্যৱস্থা। তোডাৰমালে 3 প্ৰকাৰৰ ভূমিৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। তেওঁ 3টা কেটেগৰী ৱাইজ ভূমিৰাজ ব্যৱস্থা প্ৰদান কৰিছিলে। প্ৰথমটো হ'ল যিটো আমি আগতে মানে মেনশ্যন কৰি গৈছোঁ, যেতিয়া আমি শ্লাইডবোৰ দেখাইছিলোঁ তেতিয়া আমি মেনশ্যন কৰিছোঁ, তাতে প্ৰথমটো কেটেগৰী হ'ল জাপ্তি বা দহচালা প্ৰথা, তাৰপিছত হ'ল গালাবক্সি প্ৰথা আৰু তৃতীয়টো হ'ল নাক্স প্ৰথা। তাৰমানে আমি জাপ্তি বা দহচালা, দ্বিতীয়টো হ'ল গালাবক্সি প্ৰথা আৰু নাচক প্ৰথা। জাপ্তি বা দহচালা প্ৰথাৰ মূল বৈশিষ্ট্য হ'ল খালিচা ভূমিবোৰৰ প্লট হিচাপে জৰীপ কৰাৰ ব্যৱস্থা কৰা হৈছিলে। জৰীপৰ বাবে পূৰ্বতে ব্যৱহাৰ কৰা মাপকবোৰ পৰিহাৰ কৰা হ'ল, কাৰণ পূৰ্বতে শ্বেৰশ্বাহৰ দিনত যি ৰছীৰ দ্বাৰা মাটিৰ জোখ-মাখ লোৱা হৈছিল সেইবোৰ আছিল পাত বা শসন ৰছী আৰু এইবোৰ দৈৰ্ঘ্য আবহাৱাৰ বা জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে কম বেছি হোৱা পৰিলক্ষিত হৈছিলে। প্ৰথমতে যিটো মাটিত জৰীপ কৰা যিবোৰ সামগ্ৰী আছিলে সেইবোৰ দেখা গৈছিলে যে কিছু বছৰ পিছত এইটো মানে অসুবিধা হ'ল। এই তাৰতম্য আঁতৰাবলৈ আকবৰে 1588 খ্ৰীষ্টাব্দত এনে মাপকবোৰ বন্ধ কৰি দিয়ে। তেওঁৰ সেই পুৰণা মাপ যন্ত্ৰ বা নিয়মবোৰ বন্ধ কৰে। এই তাৰতম্য আঁতৰাবলৈ আকবৰে 1528 খ্ৰীষ্টাব্দত তেওঁ আগৰ মাপকবোৰ বন্ধ কৰি দিয়ে। ইয়াৰ ঠাইত মাটিত জোখ ল'বৰ বাবে লোহাৰ আঙঠিৰ জোৰা দিয়া বাঁহৰ খণ্ডৰ দ্বাৰা নিৰ্মিত এক নতুন মাপক ব্যৱস্থা কৰা হৈছিলে। আগতে ৰছী আছিলে আৰু সেই ৰছীবোৰ জলবায়ু বা এনভাইৰনমেণ্ট বা ক্লাইমেট এইবোৰৰ কাৰণে তেওঁলোক নষ্ট হৈ যোৱা দেখা গৈছিলে আৰু সেইকাৰণে আকবৰে 1588 খ্ৰীষ্টাব্দত সেই পুৰণি মাপকবোৰ বন্ধ কৰি তেওঁ নতুন মাপকৰ তেওঁ আৰম্ভ কৰিছিলে। আৰু এই মাপকৰ যে হ'ল লোহাৰ আঙঠিৰে জোৰা দিয়া বাঁহৰ খণ্ডৰ দ্বাৰা নিৰ্মিত এক নতুন মাপক ব্যৱস্থা কৰে। এই নতুন মাপকক গজ-ই-ইলাহী। এতিয়া তোমালোকে জানিব খুজিবা যে এই নতুন মাপকৰ নাম কি আছিলে। গজ
ইলাহি বোলা হৈছিল আৰু ইয়াৰ দৈৰ্ঘ্য আছিলে 33 ইঞ্চি। এই নতুন মাপকৰ স্থান বা জলবায়ু ভেদে কোনো তাৰতম্য ঘটনা নাছিল। এই মাপকবোৰৰ ক্ষেত্ৰত কোনো ৰকম জলবায়ুৰ প্ৰভাৱ পৰিবৰ কোনো মানে নাছিলে, কোনো চান্স নাছিলে। অৰ্থাৎ ই আছিলে সম্পূৰ্ণ বিজ্ঞানসন্মত, এইটো পুৰা চাইণ্টিফিক ৱেত এই মাপকবোৰ আছিলে। তাৰ দৈৰ্ঘ্যতা আছিলে 33 ইঞ্চি আৰু এইবোৰ সুন্দৰকৈ জলবায়ু বা কোনো ভেদ তেওঁলোকৰ মাজত কোনো ভেদাভেদ কৰিব পৰা নাছিল। এই নতুন মাপকে 60 বাই 60 গজ অৰ্থাৎ 3600 বৰ্গগজ ভূমিক 1 বিঘা বুলি ধৰা হৈছিলে। তাৰ জোখমাখটো কি আছিলে? এই নতুন মাপকৰ 60 বাই 60 গজ অৰ্থাৎ 3600 বৰ্গগজ ভূমিক 1 বিঘা বুলি ধৰা হৈছিল। বিঘাতকৈ কম পৰিমাণৰ ভূমি কাঠিৰে প্ৰস্তুত মাপকৰ দ্বাৰা জোখাৰ বাবে সেই ভূমিৰ পৰিমাণে কাঠা বা কঠা নাম পাইছিলে। কাঠা বা কঠা। এতিয়া কাঠা বা কঠাৰ কথা আমি আজিৰ দিনলৈকে পাতি থাকোঁ। এতিয়া কাঠা বা কঠাৰ কি জোখ আছিলে এইটো ইয়াৰে পৰা আমি গম পালোঁ। 60 বাই 60 মানে 3600 বৰ্গগজ ভূমিক 1 বিঘা। আৰু তাৰে পৰা এই বিঘাতকৈ কম পৰিমাণৰ ভূমি কাঠিৰে প্ৰস্তুত মাপকৰ দ্বাৰা জোখাৰ বাবে সেই ভূমিৰ কাঠা। চ' প্ৰথমটো হ'ল 60 বাই 60, সেইটো এটা 1 বৰ্গগজ হ'ল এটা মানে কি বুলি কওঁ 1 বিঘাৰ মাটি, আৰু তাতকৈ কম কাঠিৰে যিবোৰ যোগ কৰা হৈছিল তাক কাঠা বা কঠা। জাপ্তি প্ৰথাত উৰ্বৰতা শক্তিৰ অৰ্থাৎ উৎপাদনৰ ক্ষমতাৰ ওপৰত জাপ্তি প্ৰথাত উৰ্বৰতা শক্তি অৰ্থাৎ উৎপাদন ক্ষমতাৰ ওপৰত ভিত্তি কৰি ভূমিক চাৰিটা ভাগত বিভক্ত কৰা হৈছিল। পোলাজ, প্ৰথমটো হ'ল পোলাজ বা প্ৰতি বছৰে খেতিৰ বাবে উপযোগী ভূমি। দ্বিতীয়টো হ'ল পাৰাউটি, এবাৰ খেতি কৰাৰ পিছত উৰ্বৰতা পুনৰ আহৰণৰ বাবে 1 বা 2 বছৰৰ প্ৰতি ব্যৱহাৰ ৰখা ভূমি। তাৰমানে ভূমিবোৰো বিভিন্ন ৰকমৰ মানে তেওঁলোকক যোগ কৰা হৈছিলে। এটা হ'ল পোলাজ ভূমি, যিটো প্ৰতি বছৰে খেতিৰ বাবে উপযোগী ভূমি। দ্বিতীয়টো হ'ল পাৰাউটি, যিটো এবাৰ খেতি কৰাৰ পিছত উৰ্বৰতা পুনৰ আহৰণৰ বাবে, মানে এবাৰ যিটো মাটিত খেতি হোৱাৰ পিছত উৰ্বৰতা পোৱাৰ বাবে সেইটো 2 বছৰ পতিত কৰি ৰখা ভূমি। আৰু তৃতীয়টো হ'ল চাচ্চাৰ বা যি ভূমি 3-4 বছৰ খেতি নকৰাকৈ পৰি থাকে। এটা হ'ল প্ৰতি বছৰে, দ্বিতীয়টো হ'ল 1 বা 2 বছৰ পিছত আকৌ খেতি কৰিব পাৰি। তৃতীয়টো হ'ল চাচ্চাৰ, যিটো ভূমি 3-4 বছৰ পিছত আকৌ খেতি কৰিব পাৰি। আৰু চতুৰ্থ হ'ল বাঞ্জাৰ, যি প্ৰকাৰ ভূমি 5 বছৰ বা ততোধিক কাল খেতি নকৰাকৈ পৰি থাকে। চ' দেট ইজ বাঞ্জাৰ। ইয়াৰে প্ৰথম 3বিধ মাটি গুণানুসৰি ভাল, মধ্যমীয়া আৰু বেয়া এই 3টা শ্ৰেণীত বিভক্ত কৰা হৈছিল। প্ৰতি শ্ৰেণীৰ 10 বছৰৰ উৎপাদন একত্ৰ কৰি 10ৰে ভাগ কৰি যি গড় হয় তাকে ভূমিৰ বাৰ্ষিক গড় উৎপাদন কৰা হৈছিল। এই গড় উৎপাদনৰ অংশ 1/3 অংশ আছিল ৰাষ্ট্ৰৰ ভূমি ৰাজহ। তাৰমানে এই মাটিবোৰ ভাল, বেয়া, মধ্যম এইবোৰৰ পৰা উৎপাদনৰ অংশৰ 1/3 ভাগ আছিল ৰাষ্ট্ৰৰ ভূমি ৰাজহ। ৰাষ্ট্ৰৰ প্ৰাপ্য উৎপাদনৰ 1/3 অংশটো কৃষকৰ শস্যৰ বদলি নগদ ধনেৰে দিবলৈ কোৱা হৈছিলে। তাৰমানে শস্য নহয় বা নগদ ধনটোহে বেছি প্ৰযোজ্য আছিল। ইয়াৰ বাবে আকবৰে অঞ্চলভেদে বিভিন্ন উৎপাদিত শস্যৰ ভিন্ন ভিন্ন আঞ্চলিক মূল্য নিৰ্ধাৰণ কৰি দিছিল। শস্যৰ 10 বছৰ গড় মূলা ধৰি এনে শস্যৰ মূল্য স্থিৰ কৰা হৈছিল। এই জাপ্তি প্ৰথা আছিল মূলতঃ ৰায়চৌতুৱাৰী, য'ত কৃষকৰ লগত ৰাষ্ট্ৰৰ পোনপটীয়া সম্পৰ্ক স্থাপন হৈছিল। জাগীৰ ভূমিতো জাপ্তি তথা প্ৰৱৰ্তন কৰা হৈছিল। চৰকাৰী ৰাজহ কৰ্মচাৰীসকলে ৰাজহ সংগ্ৰহ কৰাৰ অন্ততঃ জাগীৰদাৰসকলে নিজ প্ৰাপ্য লাভ কৰিছিল। ৰায়তক ভূমিৰ পট্টা দিয়া হৈছিল। এই পট্টাত ভূমিৰ উৰ্বৰতাৰ ভিত্তিত নিৰ্ধাৰিত শ্ৰেণী, ভূমিৰ পৰিমাণ, আদায় দিয়া ৰাজহৰ পৰিমাণ আদি লিপিবদ্ধ আছিল। এই পট্টা লাভৰ পৰিৱৰ্তে ৰায়তে সঠিক সময়ত নিৰ্ধাৰিত ৰাজহ চৰকাৰৰ পৰিশোধ কৰিম বুলি এক কাবুলিয়াত বা অংগীকাৰৰ পত্ৰত স্বাক্ষৰ কৰিব লাগিছিল। এই জাপ্তি প্ৰথা মোগলৰ সাম্ৰাজ্যৰ বিহাৰ, অযোধ্যা, এলাহাবাদ,
মালৱা, আগ্ৰা, দিল্লী, লাহোৰ আৰু আমি কৈছিলোঁ যে প্ৰথমটো হ'ল জাপ্তি বা 10 চালা প্ৰথা, 10 বছৰৰ কাৰণে যিটো প্ৰচলিত, আৰু জাগাবোৰো আমি কৈ দিছোঁ কোন কোন জাগাত সেইটো প্ৰচলিত আছিলে। দ্বিতীয়টো হ'ল কান্দাহাৰ, কাশ্মীৰ আৰু হিন্দু তথা মুলতানৰ একাংশত প্ৰচলন কৰা ভূমি ৰাজহ ব্যৱস্থা গালাবক্স বা বাটাই প্ৰথা বোলা হৈছিল। এই প্ৰথাত উপৰোক্ত অঞ্চলসমূহ য'ত কোনো বিধৰ ফচল হয় আৰু 1/3 অংশ ভূমি ৰাজহ ৰূপে চৰকাৰক দিব লাগিছিল। ৰাজহৰ নিৰিখ নিৰ্দিষ্ট আছিল, উৎপাদন কম বা অধিক হ'লে ভূমি ৰাজহৰ পৰিমাণো সেই ভিত্তিত তাৰতম্য হৈছিলে। ৰাজহৰ যিটো নিৰিখ সেইটো নিৰ্দিষ্ট আছিল, ৰাজহ এইটোৱে পাব, কিন্তু উৎপাদনৰ কম বা অধিক হ'লে ভূমি ৰাজহৰ পৰিমাণো সেই ভিত্তিত তাৰতম্য হৈছিল। অৱশ্যে ৰাজহ সংগ্ৰহৰ সময়ত বহু সংখ্যক প্ৰহৰী বা বক্সী ভিত্তিক বা বক্সী নিয়োগ কৰা প্ৰয়োজন হোৱা হেতু এই ভূমি বংগদেশত হৈছিল। প্ৰথমটো হ'ল জাপ্তি বা 10 চালা, দ্বিতীয়টা হ'ল গালাবক্সী আৰু তৃতীয়টো হ'ল নাচক। নাচকটো ক'ত প্ৰযোজ্য আছিলে? নাচক প্ৰযোজ্য আছিলে বংগদেশত। এই ভূমি ৰাজহ ব্যৱস্থাৰ মতে খেতিৰ ফচল উৎপাদনৰ কোনো জৰীপ নকৰাকৈ আন্দাজৰ ভিত্তিত চৰকাৰ আৰু ৰায়তৰ মাজত ৰাজহ পৰিমাণত নিৰ্ধাৰণ কৰা হৈছিল। এই প্ৰথাও ৰায়তৱাৰী আছিল, অৰ্থাৎ চৰকাৰে প্ৰত্যক্ষভাৱে ৰায়তৰ পৰা ভূমি ৰাজহ আদায় কৰিছিল। পিছলৈ নাচক প্ৰথাৰ কিছু সংশোধন কৰি কানকুট প্ৰথা প্ৰচলনৰ দ্বাৰা উৎপাদিত শস্যৰ গড় মূল্য নিৰূপণ কৰি ভূমি ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল। মোগল ৰাজহ পৰিচালনাৰ বাবে দেৱানত দপ্তৰ বা বিত্ত মন্ত্ৰালয়ৰ অধীনত বিভিন্ন কৰ্মচাৰীয়ে কাম কৰিছিল। ৰাজহ সংগ্ৰহ তথা প্ৰশাসনৰ সুবিধাৰ বাবে মোগল সাম্ৰাজ্যখনক আকবৰৰ দিনত 15খন সুবা বা প্ৰদেশত বিভক্ত কৰা হৈছিল। এটা সুবাৰ সংখ্যা জাহাংগীৰৰ দিনত 17খন আৰু ঔৰংজেবৰ দিনত 21খন হৈছিল। সুবাৰ ৰাজহ আদায় আৰু তাৰ হিচাপ ৰখাৰ সম্পূৰ্ণ দায়িত্ব আছিল প্ৰশাসনিক দেৱানৰ হাতত। সুবাদাৰৰ সমমৰ্যাদাৰ এই দেৱানজনৰ দপ্তৰে ভূমি জৰীপ আৰু দেৱানী গোচৰৰ বিচাৰ কৰিছিল। সুবাৰ অন্তৰ্গত পৰগনাবোৰৰ আমিল বা আমোলগোজ নাম বিষয়ে মাটি জৰীপ তদাৰকী, নিয়মিত খাজনা আদায়ৰ ব্যৱস্থা, ৰাজহ কৰ্মচাৰীৰ দুৰ্নীতি দমন আদিৰ দায়িত্ব সমাধা কৰিছিল। বিটকচি নামৰ এক শ্ৰেণীৰ বিষয়ে ভূমি জৰীপৰ তদাৰকী চৰকাৰ বা জিলা ৰাজত্ব সম্পৰ্কীয় তথ্য ৰাখিব লাগিছিল। পোটাদাৰৰ নামে বিষয়ে ৰায়তৰ পৰা খাজনা আদায় কৰি তাৰ ৰচিদ দিছিল আৰু খাজনাৰে হিচাপ ৰাখিছিল। পাটোৱাৰীয়ে কৃষকৰ মাটিত হিচাপ আৰু খাজনাৰ তথ্যপাতি সযত্নে ৰাখিছিল। আমিনে নিজ হাতে ভূমি জৰীপ কৰিছিল। কানুংগৰ নাম বিষয়াজনৰ আছিল জৰীপ বিভাগৰ এজন দায়িত্বশীল উচ্চ কৰ্মচাৰী। বিভিন্ন বিভাগবোৰৰ বিভিন্ন কৰ্মচাৰী আছিল আৰু বিভিন্ন বিভাগবোৰৰ বিভিন্ন কৰ্মচাৰী আছিল। পূৰ্বতে উল্লেখ কৰা হৈছে যে আকবৰৰ আমোলত প্ৰৱৰ্তিত ভূমি ৰাজহ ব্যৱস্থাৰ পিছত মোগল সম্ৰাটসকলৰ দিনতো প্ৰায় অপৰিৱৰ্তিত ৰূপত এই ভূমি ৰাজহ ব্যৱস্থা প্ৰচলিত আছিল। মোগল ভূমি ৰাজহ ব্যৱস্থা, বিশেষকৈ তোডৰমাল প্ৰৱৰ্তিত জাপ্তি প্ৰথা বহু গৱেষক আৰু ঐতিহাসিকৰ দ্বাৰা প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল। বাস্তৱিকতে এই প্ৰথাৰ ভালেমান গুণ আছিল। এই প্ৰথাৰ ৰায়তৰ লগত জৰীপৰ ভিত্তিত চৰকাৰৰ পোনপটীয়াকৈ ৰাজহৰ বন্দোবস্ত হোৱাত কোনো মধ্যস্থভোগীৰ ভূমিকা নাছিলে। মই তোমালোকক প্ৰথমতে কৈছো যে এই ক্ষেত্ৰত কোনো ৰকম ইণ্টাৰমিডিয়েৰী বা কোনো মধ্যৰ মানুহৰ কোনো ভূমিকা নাছিল। ৰাইজে তেওঁৰ দিবলগীয়া ৰাজহৰ পৰিমাণ আগতেই জানিব পৰা, তেওঁৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰাৰ সুযোগ নাছিল। গোটেইখিনি বস্তু বহুত ট্ৰান্সপাৰেণ্ট, গোটেইখিনি বস্তু বহুত নিৰ্দিষ্ট, নিৰিখবোৰ নিৰ্দিষ্ট কৰা আছিলে।
চৰকাৰেও প্ৰাপ্য ৰাজ্যৰ পৰিমাণ আগতীয়াকৈ জনাত এই নিশ্চিত আয়ৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰ পৰিচালনাৰ আঁচনি নিৰ্দিষ্ট কৰিব পাৰিছিলে। গোটেই বস্তুখিনি যেতিয়া পূৰ্বতে নিৰ্দিষ্ট হৈ গৈছিলে, তাৰ ফলত ৰায়তে দিবলগীয়া ৰাজহৰ পৰিমাণ আগতে জানিব পৰা, তেওঁৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰা। সেইকাৰণে তেওঁ যিহেতুকে আগতে জানিছিলে, ৰায়তে বেছ অধিককৈ একো দিব লগা নাই আৰু চৰকাৰেও প্ৰাপ্য ৰাজ্যৰ পৰিমাণ আগতীয়াকৈ জনাই এই নিশ্চিত আয়ৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰ পৰিচালনা আঁচনি নিৰ্দিষ্ট কৰিব পাৰিছিল। তদুপৰি এই ব্যৱস্থাত ৰায়তে চৰকাৰক কম ৰাজহ দি প্ৰতাৰিত কৰাৰ সুবিধা নাছিল। ৰায়তে মাটিৰ পট্টা লাভ কৰি আৰু কাবুলিয়তত চহী কৰি বাস্তৱিকতে মাটিৰ স্বত্বাধাৰী স্বৰূপ হৈ পৰিছিল। ইয়াৰ ফলত ৰায়তক নিজ ভূমিৰ পৰা স্বতচ্ছুত বা উচ্ছেদ কৰা সহজ নাছিল। ৰায়তেও ভূমিৰ স্বত্ব পাই কৃষিৰ উন্নতিত আত্মনিয়োগ কৰে। কোৱা বাহুল্য যে কৃষকৰ এই মানসিকতাৰ পৰিৱৰ্তন সাম্ৰাজ্যৰ প্ৰাচুৰ্য বৃদ্ধিৰ বাবে যথেষ্ট সহায়ক হৈ পৰিছিল। প্ৰকৃততে আকবৰৰ দৰে এজন মহান সম্ৰাট আৰু ৰাজা তোডাৰমলৰ দৰে এজন প্ৰতিভাৱান কৰ্মচাৰীৰ বাবে ৰাজকোষ টনকিয়াল কৰাটোৱে কেৱল ভূমি ৰাজনীতিৰ মূল্য লক্ষ্য নাছিল। দেশৰ সমৃদ্ধিৰ লগত প্ৰজাবৰ্গৰ কল্যাণৰ প্ৰতিও তেওঁলোকে বিশেষ সচেতন আছিলে। অকল যে ভূমি ৰাজ ব্যৱস্থাটো মানে অকল ভূমি ৰাজ ব্যৱস্থাটো ৰাজকোষৰ টনকিয়াল কৰাটোৱে কেৱল ভূমি ৰাজৰ উদ্দেশ্য নাছিল। তাৰ লগত দেশৰ সমৃদ্ধিৰ লগত প্ৰজাবৰ্গৰ কল্যাণো সেই সম্ৰাটসকলে, মোগল সম্ৰাটসকলে খুব সচেতন আছিলে। আৰু লেইনপুলৰ মতে there is no name in medieval history more renowned in India to the present day than that of Todarmal, and the reason is that nothing in Akbar's reforms more nearly touched the welfare of the people than the great finances reconstruction of the revenue system. Medieval India Todarmaলৰ নামটো খুব উল্লেখযোগ্য আৰু লেইনপুল was a famous historian আৰু তেওঁৰ মতে তোডাৰমলৰ যিটো অৱদান ভূমি ৰাজত সেইটো মানে প্ৰতিজন মানুহৰ কাৰণে খুব কি বুলি কওঁ যে খুব সমৃদ্ধশালী এখন সাম্ৰাজ্য গঢ়ি তুলিবলৈ আকবৰৰ লগত তোডাৰমলে যথেষ্ট সহায় কৰিছিলে। অৱশ্যে তাৰে মাজত কিছুমান তুমি ক্ৰিটিচিজম প্ৰতিটা যিকোনো শাসন প্ৰণালীৰ ব্যৱস্থাতে কিছুমান তোমাৰ মানে there is a তৰ্ক বিতৰ্ক আৰু বা ডিবেট আৰু অৱশ্যে সেইকাৰণে ইয়াতেও আমি কিছুমান there are certain criticisms যেনেকুৱা জাপ্তি বা দহচালাৰ প্ৰথাৰ সম্পূৰ্ণৰূপে দোষমুক্ত আছিল বুলি ক'ব নোৱাৰি। ইয়াতে হিষ্টৰিয়ানৰ মতে যে জাপ্তি বা দহচালা যে একদম যথেষ্ট দোষমুক্ত আছিল সেইটো আমি ডাঠি ক'ব নোৱাৰোঁ। ঐতিহাসিক ডক্টৰ ভিনচেণ্ট স্মিথে এই প্ৰথাৰ প্ৰশংসা কৰিছিল যদিও লগতে মন্তব্য কৰিছিল যে প্ৰাদেশিক শাসনকৰ্তা আৰু ৰাজহ বিভাগৰ কৰ্মচাৰীসকলৰ দুৰ্নীতিৰ বাবে ৰায়তে বহু ক্ষেত্ৰত এই প্ৰথাৰ সুফলৰ পৰা বঞ্চিত হৈছিল। দ্বিতীয়তে ফচলৰ 1/3 ভূমি ৰাজহ যথেষ্ট বেছি আছিল। শ্বাহজাহানৰ আমলত আধা অংশলৈ বৃদ্ধি হৈছিল। ঔৰংজেবেও ভূমি ৰাজৰ এই হাৰ হ্ৰাস কৰা নাছিল, বৰং ক্ষেত্ৰ বিশেষে ভূমি ৰাজৰ পৰিমাণৰ উৎপাদিত ফচলৰ 2/3 কৰা হৈছিল। অৱশ্যে ঔৰংজেবে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ফচলৰ উৎপাদন 1/3 কৰি কৰা লক্ষ্য কৰিব পাৰি। তাৰমানে যেতিয়া যিকোনো মানে there are many climatic changes, দুৰ্যোগ প্ৰাকৃতিক দুৰ্যোগ মানে এনভাইৰনমেণ্টেল ডিজাষ্টাৰ হ'লে সেই ভূমি ৰাজৰ আৰু যিহেতুকে ফচল উৎপাদনৰ ক্ষেত্ৰত তেতিয়া 1/3 কৰা লক্ষ্য কৰিব পাৰি। কিয় কিছুমান এনভাইৰনমেণ্টেল ডিজাষ্টাৰ্ছ বা প্ৰাকৃতিক দুৰ্যোগত দেখা গৈছে যে ফচল হোৱাটো খুব এটা সহজ হৈ নপৰে। সি যি কি নহওক মোগল যুগৰ এই উচ্চ হাৰৰ ভূমি ৰাজৰ আদায় দিবলৈ গৈ কৃষকৰ হাহাকাৰ লাগিছিল। উল্লেখযোগ্য যে প্ৰাচীন কালত হিন্দু ৰজা মহাৰাজাসকলৰ আমোলত ভূমি ৰাজৰ পৰিমাণ আছিল উৎপাদিত ফচলৰ 1/6 পৰা 1/8। তৃতীয়তে মোগল ৰাজভূমি সংগ্ৰহ ব্যৱস্থা যথেষ্ট কঠোৰ আৰু অমানৱীয় আছিলে।
সো ভূমি ৰাজ ব্যৱস্থাৰ কিছুমান পজিটিভ ইফেক্টছ থকাৰ পিছতো কিছুমান নেগেটিভ এফেক্টটো আছে, যেনেকৈ ই যথেষ্ট কঠোৰ আৰু অমানৱীয় আছিলে, মানে ইনহিউমেন। ৰাজৰ মেটমাৰা বজাত হাহাকাৰ কৰি থকা কৃষকৰ ওপৰত ৰাজহ সংগ্ৰহকাৰী কৰ্মচাৰীসকলে যথেষ্ট অকথ্য অত্যাচাৰ কৰিছিলে। তাৰমানে যিমানে ভালকি নহওক, সম্ৰাটে যিমানে ভালকি নিবিচাৰক, তাৰে মাজত কৃষকৰ ওপৰত অত্যাচাৰটো কিছু দূৰলৈকে চলি আছিল। কাফি খানে লিখিছে যে ৰাজহ কৰ্মচাৰীসকল ইমানে বদনাম আছিল যে ৰাজহ বিভাগৰ আমোলৰ কামতকৈ কুকুৰ পহৰা দিয়া বা গাহৰি পালন বৃত্তি অধিক সন্মানজনক আছিলে। তাৰমানে কিমানে দুখ লগা পৰিস্থিতি আছিল। তদুপৰি ইৰফান হাবিবে হাকুৱা প্ৰথাৰ কথা উল্লেখ কৰিছে, য'ত ৰাজনিধি পলায়ন কৰা ৰাইটক অশ্বৰোহী সৈন্য পঠিয়াই চাবুকেৰে মাৰি মাৰি ঘূৰাই অনা হৈছিলে। তাৰমানে এইবোৰ হ'ল তুমি যেতিয়া ক্ৰিটিচিজম, when you debate on the land revenue system বা ভূমি ৰাজ ব্যৱস্থা যেতিয়া তোমালোকে আলোচনা কৰিবা, তাৰে লগতে গোটেইখিনি যে সোণৰ দৰে বা পানীৰ দৰে চাফা সেইটো নহয়, তাৰে মাজত কিছুমান নেগেটিভ কিছুমান কুপ্ৰথাও প্ৰচলিত হৈ থকা বুলি আমি গম পাওঁ। আৰু হিষ্টৰিয়ান ভিনচেণ্ট স্মিথ, লেইন পুল, ইৰফান হাবিবে, তেওঁলোকে ইৰফান হাবিবে হাকুৱা প্ৰথাৰ কথা উল্লেখ কৰিছিলে, য'ত ৰাজনিধি পলায়ন কৰা ৰায়তক অশ্বৰায়ীন সৈন্য পঠিয়ায়। তাৰমানে ৰাজনিধি যদি কোনো কৃষকে পলায়ন কৰিছিলে, তেওঁলোকক চাবুকেৰে কোবাই মাৰি ঘূৰাই অনা হৈছিল। কিমান অত্যাচাৰী ভাৱে এইবোৰ প্ৰচলিত আছিলে। ঔৰংজেবে সাম্ৰাজ্যত জমিদাৰসকলক সতৰ্ক কৰি দিছিলে যাতে কোনো ৰায়তে ভূমি এৰি পলায়ন কৰিব নোৱাৰে। ঔৰংজেবে তেওঁ জনাইছিলে যে এইবোৰ কোনো ৰকম যেন কোনো মানুহ পলায়ন কৰিব নোৱাৰে। চতুৰ্থতে আৰু কিছুমান যেনেকুৱা নগদ মুদ্ৰাৰে ভূমিৰাজৰ আদায় দিয়াৰ নীতি মোগল ভূমিৰাজ ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ সীমাবদ্ধতা আছিলে। কাৰণ মুদ্ৰাৰ প্ৰচলন সেই কালত সীমিত হোৱাৰ হেতু ৰায়তে মুদ্ৰা সংগ্ৰহৰ বাবে মহাজনৰ দ্বাৰস্থ হ'ব লগাত পৰিছিল। মহাজনসকলেও পৰিস্থিতিৰ সুযোগ লৈ মুদ্ৰা দিয়াৰ পৰিৱৰ্তে ৰায়তক উৎপাদিত দ্ৰব্যৰ প্ৰাপ্য মূল্যৰ পৰা বঞ্চিত কৰিছিলে। এতিয়া কিছুমান কথা আছিল যে আকবৰে নিজে স্পেচিফিকেলি কৈ দিছিলে যে বস্তুখিনি কোনো শস্য দি সেই ৰাজহ দিয়াৰ ব্যৱস্থা নহয়, তুমি নগদ পইচা দি। কিন্তু কিছুমান ক্ষেত্ৰত দেখা গৈছিলে যে মুদ্ৰা দিয়াৰ পৰিৱৰ্তে ৰায়তক উৎপাদিত দ্ৰব্যৰ প্ৰাপ্য মূল্যৰ পৰা তেওঁলোকে বঞ্চিত কৰিছিল। বাস্তৱিকতে মহামতি আকবৰৰ আমোলত ভূমিৰাজৰ ব্যৱস্থা যি দক্ষতা আৰু শৃংখলা আছিল, সি ক্ৰমাগতভাৱে পৰৱৰ্তী মোগল সম্ৰাটসকলৰ দিনত হ্ৰাস পাবলৈ ধৰে। আকবৰে যিটো ছিষ্টেম কৰিছিলে বা আকবৰে যিটো নীতি প্ৰয়োগ কৰিছিলে, সেইটো যিমান সুন্দৰকৈ চলিছিলে, তাৰ ক্ৰমান্বয়ে সেই নীতিবোৰৰ কিছুমান দক্ষতাৰ কিছুমান আৰু বিশৃংখলা দেখা দিছিলে। সম্ৰাট জাহাংগীৰৰ আমোলত খালিছা ভূমিৰ ৭০% জাগীৰসকলক অৰ্পণ কৰাত ৰায়ত আৰু ৰাষ্ট্ৰৰ মাজত পূৰ্বৰ পোনপটীয়া সম্পৰ্ক ব্যাহত হয়। জাহাংগীৰৰ সময়ত খালিছা ভূমি, তাৰমানে যিটো ৰজাৰ নিজৰ ভূমি, সেইটোৰ ৭০% জাগীৰসকলক অৰ্পণ কৰি দিয়া হৈছিলে। আৰু তাৰে ফলত ৰায়ত আৰু ৰাষ্ট্ৰৰ জাগীৰসকলৰ হাতত যেতিয়া দিয়া হৈছিলে, চ' নেচাৰেলি জাগীৰসকলৰ হাতত যেতিয়া দি দিয়া হৈছিলে, তেতিয়া তেওঁলোকৰ কি হ'ল, সেইটোৰ যিটো ৰাষ্ট্ৰৰ লগত কৃষকৰ যিটো সম্পৰ্ক, তাৰে মাজত কিছুমান অসুবিধা দেখা দিছিলে। বিভিন্ন চমৎকাৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ শ্বাহজাহানে এহাতে ভূমিৰাজৰ হাৰ বৃদ্ধি কৰে আৰু আনহাতে ৰাজ্যৰ সংগ্ৰহৰ দায়িত্ব ইজাৰদাৰ বা নিলামদাৰৰ হাতত এৰি দিয়ে। এই নিলামদাৰসকলে সৰ্বাধিক লাভ সীমিত সময়ত অৰ্জন কৰিবলৈ গৈ ৰায়তৰ ওপৰত প্ৰবল উৎপীড়ন চলাইছিল।
আকৌ সেই শক্তিশালী মোগল সম্ৰাট ঔৰংজেবৰ দিনত সংগঠিত নিৰন্তৰ যুদ্ধই মোগল ৰাজকোষৰ উদং কৰি পেলাইছিল আৰু ইয়াৰ পৰিণতি স্বৰূপে কৃষকৰ ওপৰত ৰাজৰ অতিৰিক্ত বোজা জাপি দিয়া হৈছিল। তদুপৰি ডক্টৰ সতীশ চন্দ্ৰ, হিষ্টৰিয়ান সতীশ চন্দ্ৰ খুব নামকৰা ঐতিহাসিকবিদ আছিলে। তেওঁৰ মতে ঔৰংজেবৰ আমোলত জাইগিৰ ব্যৱস্থাত সংকটে দেখা দিছিলে। জাইগিৰ ব্যৱস্থাটো সংকটে দেখা দিছিল কাৰণ এইজন সম্ৰাটৰ দিনত দাক্ষিণাত্যত সঘনে শক্তিশালী মাৰাঠা আক্ৰমণৰ আতংকিত অতিষ্ঠ হৈ বেছিভাগ জাইগিৰদাৰে উত্তৰ ভাৰতত জাইগিৰ বিচৰাত জাইগিৰসমূহ চৰকাৰৰ ভাগ কৰি দিব লগা পৰিছিল। কিন্তু জাইগিৰ ভাল হ'লেও মূল ৰাজৰ পৰিমাণ হ'লে হ্ৰাস কৰা হোৱা নাছিল। স্বাভাৱিকতে ইয়াৰ ফলত কৃষকৰ ওপৰত উৎপীড়ন বৃদ্ধি হৈছিলে। সেই গোটেইখিনি বস্তু জাইগিৰদাৰসকলৰ হাতত যোৱাৰ পিছত দেখা গৈছে কৃষকসকলৰ ওপৰত যথেষ্ট ধৰণৰ মানে উৎপীড়নো হোৱা দেখা গৈছে। ঔৰংজেবৰ আমোলত কৃষকৰ অসন্তোষ ক্ৰমত বিদ্ৰোহৰ ৰূপ ধাৰণ কৰিছিল। অনেক ক্ষেত্ৰত আনকি স্থানীয় জমিদাৰ, জাইগিৰদাৰসকল আৰু ৰজাসকলৰ এনেই বিদ্ৰোহৰ নেতৃত্ব দিছিল। সতনামী, জাট, বন্দেলা, শিখ, মাৰাঠা আদি বিদ্ৰোহৰ মূলতে আন কাৰণৰ লগত কৃষকৰ অসন্তোষ বিশেষভাৱে ক্ৰিয়া কৰিছিল বুলি গৱেষকসকলে মত পোষণ কৰে। মানে কিছুমান এক্সটাৰ্নেল ফেক্টৰ্ছ, বাহিৰা কিছুমান কাৰণৰ দ্বাৰা প্ৰচলিত হৈ এই সকলৰ কিছুমান প্ৰব্লেম দেখা দিছিলে ভূমিৰাজৰ ব্যৱস্থাত। আৰু এটা কথা হ'ল আমি যিটো আলোচনা কৰিম যে ল্যান্ড ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন বা ভূমিৰাজৰ বিষয়ে মানে ভূমিৰাজ সংগ্ৰহ কৰাৰ বিষয়ে আমাৰ কিছুমান ৰাজহ বিষয়ে আছিলে। আমি তাৰ নামবোৰহে উল্লেখ কৰিছোঁ, কিন্তু তাৰ কিছুমান মানে তেওঁলোকৰ দায়িত্ব কি আছিলে। প্ৰথমটো হ'ল কাৰোৰীসকল এই ৰেভিনিউ অফিচাৰ্ছ, তেওঁলোকৰ কি দায়িত্ব আছিলে? তেওঁলোকৰ দায়িত্ব আছিলে তেওঁলোকক ক্ৰিয়েট কৰা হৈছিলে সেই অফিচখন বা সেই মানে এইজন বিষয়া এইকাৰণে আছিলে তেওঁৰ যিটো ডিউটি, তেওঁৰ যিটো তেওঁৰ কৰ্ম আছিলে যে আৰু আমি মধ্যযুগৰ ইতিহাসৰ বিষয়ে জানিবৰ কাৰণে আমিতো সেই সময়ত কোনো নাছিলোঁ। আমি কিছুমান ইতিহাসবিদৰ হাতত আমি নিজকে কৰিব লাগিব। আৰু আবুল ফজলৰ মতে এই কাৰোৰীসকল আছিলে যাৰ ডিউটি আছিলে যে এছেছমেণ্ট, মানে কেনেকুৱাকৈ মাপজোখ কৰিব আৰু কি ধৰণে ৰাজহ সংগ্ৰহ কৰিব। আৰু তেওঁলোকৰ সেইটোৱে মেইন দায়িত্ব যে তেওঁলোকে মাপজোখ কৰি কি ধৰণে ৰাজহ সংগ্ৰহ কৰিব, এইটো হ'ল কাৰোৰী। দ্বিতীয়তে আৰু কাৰোৰীসকলক কোনে নিযুক্তি দিছিলে? দেৱানসকলে। কাৰোৰীসকলক নিযুক্তি দিয়াৰ মেইন মানুহজন হ'ল দেৱানসকল। দ্বিতীয়ত আছিলে আমিনসকল। দ্য নেক্সট ইম্পৰ্টেণ্ট, মানে মই ইয়াতে লিষ্টত দিছোঁ আমিন। আমিনৰ যিটো দায়িত্ব সেইটো বিশেষকৈ আমাৰ ভূমিৰাজ ব্যৱস্থাটো মোগল সম্ৰাট আকবৰৰ সময়ত আৰম্ভ হৈছে, কিন্তু তেওঁৰ ক্ৰমান্বয়ে সেইটো কিছুমান পৰিৱৰ্তন, কিছুমান সংস্কাৰৰ দ্বাৰা চলি আছিলে। শ্বাহজাহানৰ সময়ত এই আমিনসকলক বনোৱা হৈছিলে আৰু আমিনসকলৰ মেইন দায়িত্ব আছিলে যে ৰাজহ ব্যৱস্থাটো কি ধৰণে তেওঁলোকে এছেছ দ্য ৰেভিনিউ, ৰাজহটো কি ধৰণে নিৰ্ধাৰণ বা নিৰীক্ষণ কৰিব লাগে, এইটো দায়িত্ব আছিলে আমিনসকল। আৰু এই আমিনসকলকো নিযুক্তি দিছিলে দেৱানসকল। আৰু তৃতীয়ত আছিলে কানুংগটো হ'ল লোকেল ৰেভিনিউ অফিচিয়েল, মানে তেওঁলোকে হ'ল সেই এটা মানে জাগাৰ মানে ৰাজহ বিষয়া। আৰু পৰগনা, কিয় আমি যেতিয়া মোগল এডমিনিষ্ট্ৰেশ্যন আলোচনা কৰিছিলোঁ, মোগল এডমিনিষ্ট্ৰেশ্যন আলোচনা কৰোঁতে আমি কৈছিলোঁ যে গোটেই ৰাজ্যখন বিভিন্ন কেটেগৰী, যেনেকুৱাকৈ তাতে আছিলে আছিলে কি বুলি কয় পৰগনা, শিখ বুলি তেওঁলোকে বিভিন্ন কেটেগৰীত ডিভাইড কৰিছে। আৰু যিজন লোকেল ৰেভিনিউ
অফিচিয়েল বা ৰাজ বিষয়া তেওঁ আছিল কানুংগ আৰু তেওঁৰ বিশেষকে দেখা গৈছে তেওঁ সেইটো জাতি মানে সেইটো জাতিৰ মানুহৰ পৰা কানুংগ নিযুক্তি দিয়া হৈছিল যিসকলে গোটেই হিচাপ পত্ৰ কৰা মানুহবোৰ আছিলে আৰু এইটো বিশেষকে দেখা গৈছিলে এইটো ইট ওয়াজ হেৰিডিটাৰী মানে বংশানুক্ৰমে এই নিযুক্তিবোৰ দিয়া হৈছিলে আৰু কেতিয়াবা এই কানুংগসকলে কিছুমান বেয়া কামত লিপ্ত হোৱাৰ কাৰণে তেওঁলোকক ট্ৰান্সফাৰ তেওঁলোকক স্থানান্তৰ কৰা হৈছিলে হা আৰু বা কেতিয়াবা তেওঁলোকৰ চাকৰিও গৈছিলে তাৰপিছত তেওঁলোকৰ দৰমহাটো আছিলে 1% অফ দ্য টোটেল এছেছমেণ্ট যিখিনি ৰাজহ সংগ্ৰহ কৰিছিলে তাৰে 1%টো আছিলে এই কানুংগসকলৰ দৰমহা হিচাপে তেওঁলোকে পাইছিলে যিমানখিনি 100 টকা কৰিলে তাৰ 1% 200 টকা কৰিলে তাৰ 1% এইটোৱে হ'ল তেওঁলোকৰ কি ধৰণে তেওঁলোকে ৰাজহ সংগ্ৰহ কৰে আৰু তেওঁলোকে সেইখিনি চলাই থাকিছিল তাৰে 1% তেওঁলোকে দৰমহা কিন্তু আকবৰৰ সময়ত তেওঁলোকে কিন্তু এটা দৰমহা পাইছিল তাৰ পিছত ৰেভিনিউ অফিচিয়েল আছিলে চৌধুৰী আৰু এই চৌধুৰীসকল খুব ইম্পৰ্টেণ্ট ৰাজহ বিষয়া খুব গুৰুত্বপূৰ্ণ ৰাজহ বিষয়া আছিল আৰু তেওঁলোক আৰু এটা তেওঁলোকে মানে সেই গোটেই যিখিনি জাগাত তেওঁলোকে মানে নিযুক্তি পাইছিলে তাৰে তেওঁলোকে ধৰি লোৱা হৈছিলে যে তেওঁলোক জমিনদাৰ হয় আৰু তেওঁলোকৰ মেইন দায়িত্ব আছিলে কি ধৰণে ৰাজহ সংগ্ৰহ কৰিব তাৰ পিছত আছিলে শিকদাৰসকল তাৰ পিছত চৌধুৰীৰ পিছত শিকদাৰ শব্দটো আমি বিশেষকে শেৰশ্বাৰ সময়তে শুনিছিলোঁ আৰু তেওঁলোকৰ মেইন দায়িত্ব আছিলে মানে কি বুলি কয় তেওঁলোকৰ মেইন দায়িত্ব আছিলে ৰাজহ সংগ্ৰহ কৰাৰ কিন্তু আকবৰৰ সময়ত মই তোমালোকক আগতেই কৈছোঁ যে এই পিছত মানে শেৰশ্বাহৰ পিছত যেতিয়া আকবৰ আহিলে আকবৰে কিন্তু তেওঁৰ ৰাজহ শাসন ব্যৱস্থাটো বহুখিনি শেৰশ্বাহৰ পৰা লৈছিলে উদাহৰণস্বৰূপে লৈছিলে কিন্তু আকবৰৰ সময়ত দেখা গৈছে যে এই শিকদাৰসকল আছিলে কৰৰীৰ তলত ওকে আৰু কেতিয়াবা কিবা এটা এমাৰ্জেঞ্চি হ'লে আবুল ফজল এজন ইতিহাসবিদ তেওঁৰ মতে যে যদি কিবা এটা এমাৰ্জেঞ্চি হয় তেতিয়া এই শিকদাৰসকলেও কিবা পইচাটো দিয়াৰ বাবে তেওঁলোকেও কিছুমান মানে ৰোল প্লে কৰিছিলে আৰু তেওঁলোকে সেই পইচাটো দিয়াৰ কাৰণে তেওঁলোকে কিছুমান দায়িত্ব লৈছিলে নেক্সট হ'ল মুকদ্দম এণ্ড পাটৱাৰী গাঁও এখনৰ কাৰণে এই মুকদ্দম আৰু পাটৱাৰী তেওঁলোকে ৰাজহ বিষয়া মুকদ্দম হ'ল ভিলেজ হেডমেন ভিলেজৰ গাঁওখনৰ প্ৰধান মানে নেতা আছিলে এই মুকদ্দম আৰু যিহেতুকে তেওঁ এইখিনি দায়িত্ব লৈছিলে তেওঁ 2.5% অফ দ্য টোটেল ৰেভিনিউ টো তেওঁ পাইছিলে যিখিনি কৰ সংগ্ৰহ কৰিব তাৰ 2.5% অফ সেই ৰাজহ সংগ্ৰহ কৰাৰ খিনি এইটো তেওঁলোকৰ হাতত তেওঁলোকৰ দায়িত্ব আছিলে নেক্সট was পাটৱাৰী The Patwari was to maintain records of the village land. যিখিনি মানে মাটিৰ যিবোৰ ৰেকৰ্ড সেইবোৰ পাটৱাৰী দায়িত্বত আছিলে আৰু কি ধৰণৰ খেতি কৰিব কোনটো মাটি খালি থাকিব বা কোনটো মাটিত খেতি নহ'ব সেইবোৰ দায়িত্ব আছিলে পাটৱাৰীৰ চোৱা চিতা কৰা আৰু পৰগনাত আকৌ তেওঁলোকে আৰু দুজন অফিচিয়েলৰ নাম কৈছে এটা হ'ল ফটাদাৰ আৰু খাজানদাৰ খাজানদাৰটো হ'ল ট্ৰেজাৰৰ মানে ৰাজভঁৰালৰ তেওঁৰ দায়িত্ব আছিলে আৰু হ'ল কাৰকান আৰু বিটিকিচি
যিসকলক মানে একাউণ্টেণ্ট কাৰকান অৰ বিটিকিচি সো ফৌজদাৰ আছিলে আৰু ফৌজদাৰ বুলি এজন আছিলে যাৰ দায়িত্ব আছিলে গোটেই প্ৰশাসনীয় ব্যৱস্থাটো চাই থকাৰ আৰু গোটেইখিনি তেওঁৰ দায়িত্ব হ'ল জাগিৰদাৰ আমিল আৰু সবকে মানে ৰেভিনিউ ৰাজহ সংগ্ৰহ কৰি কি ধৰণে সহায় কৰিব পাৰে এইটো আছিলে এই ফৌজদাৰৰ দায়িত্ব তাৰমানে আমি এটা বস্তুৱে দেখা পাওঁ যে ৰাজহ বিষয়া বহুতজন আছিলে আৰু এই গোটেই কেইজন ৰাজহ বিষয়া কাৰৰী আমিন কানুংগ চৌধুৰী শিকদাৰ মুকদ্দম পাটোৱাৰী আৰু তাৰ বাহিৰে ফটাদাৰ খাজানদাৰ কাৰকুন বিটকিচি তাৰপিছত ফৌজদাৰ এওঁলোকৰ দায়িত্ব যি ধৰণে তেওঁলোকে দায়িত্ববোৰ মানে কৰিছিলে দায়িত্ববোৰ পালিছিলে সেই দায়িত্ব পালাৰ কাৰণে মোগল সাম্ৰাজ্যৰ গোটেই ভূমি ৰাজহ ব্যৱস্থাখিনি আমি ইমান সুদক্ষভাৱে পৰিচালিত হোৱা দেখা পাওঁ মোগল সম্ৰাটৰ এই ৰাজহ বিষয়াসকলৰ এটা প্ৰধান দায়িত্ব আছিলে যাৰ ফলত তেওঁলোকৰ গোটেই লেভেলবোৰত এটাৰ পিছে এটা লেভেলত তেওঁলোকে ইমান সুন্দৰকে ৰাজহ ব্যৱস্থাখিনি কৰিছিলে চলাই লৈ গৈছিলে আৰু তোমালোকে আৰু এটা কথা জানিবা যে মোগল ভূমি ৰাজহ ব্যৱস্থাটোতো আছিলেই তাৰ বাহিৰেও there was the মানসাবদাৰী চিষ্টেম আছিলে তাৰপিছত জাগিৰদাৰী চিষ্টেমটো মই জাগিৰসকলৰ কথা কৈছোৱেই আৰু জাগিৰদাৰী বা জমিদাৰ আৰু জাগিৰদাৰসকল তেওঁলোকে আছিলে বিশেষকৈ মোগলৰ কৃষি আৰু ৰাজহ ব্যৱস্থাৰ সৈতে জড়িত দুটা পৃথক শ্ৰেণী জমিদাৰ আৰু জাগিৰদাৰসকল তেওঁলোকৰ কথা আমি যেতিয়া মোগল ভূমি ৰাজহ ব্যৱস্থাৰ আলোচনা কৰিছোঁ তাৰে মাজতে উল্লেখ কৰিছিলোঁ কিন্তু তেওঁলোকৰ এটা প্ৰধান দায়িত্ব এটা বেলেগ শ্ৰেণীৰ মানুহ তেওঁলোকে জমিদাৰসকল হ'ল জমি বা ভূমি বা মাটিৰ মালিক আৰু মোগলৰ দিনত যদিও তাত্ত্বিক দিশত জমি বা ভূমিৰ গৰাকী আছিল ৰাষ্ট্ৰ যদিও ৰজাই ভূমিৰ গৰাকী আছিল কিন্তু বাস্তৱিক দিশত ভূমিৰ ভোগ দখলী স্বত্ব আছিল কৃষকৰে তাৰমানে ৰজাজনৰ দায়িত্বত আছিলে ভূমিটো কিন্তু কৃষকসকল আছিল মেইন ভোগ দখলী স্বত্ব জমিদাৰী ব্যৱস্থাত জমিদাৰসকলে ভূমিৰ মালিকাস্বৰূপ গণ্য কৰা হৈছিল জমিদাৰী স্বত্ব আছিল বংশানুক্ৰমিক তেওঁলোকে নিজ জমিদাৰী স্বত্ব বিক্ৰী দান বা হস্তান্তৰ কৰিব পাৰিছিল তাৰমানে জমিদাৰীসকল তেওঁলোকে মানে হস্তান্তৰ কৰিব আৰু জমিদাৰসকলৰ মাজত আৰু দুটা শ্ৰেণী আছিলে এটা হ'ল সামন্ত শ্ৰেণী আৰু এটা আছিল মালৱাজীৰ তথা মধ্যৱৰ্তী জমিদাৰসকল প্ৰথম শ্ৰেণী জমিদাৰসকলৰ মাজত আকৌ দুটা শ্ৰেণী এটা শ্ৰেণী হ'ল সামন্ত শ্ৰেণী যিসকল জমিদাৰসকল সাহিত্য শাসন ভোগ কৰিছিল দ্বিতীয় শ্ৰেণীৰ জমিদাৰসকল আছিল মালৱাজী তথা মধ্যৱৰ্তী জমিদাৰসকল আৰু তৃতীয়টো আছিলে খিদমতী জমিদাৰ এই শ্ৰেণীৰ জমিদাৰসকলে সম্ৰাটসকলৰ বাবে ৰাজহ সংগ্ৰহ আইন শৃংখলা ৰক্ষাকে আদি কৰি বিভিন্ন ধৰণৰ খিদমত তথা সেৱা কৰিছিলে তাৰমানে সেইকাৰণে আমি যেতিয়া আলোচনা কৰিছোঁ জমিদাৰী প্ৰথাটো কিমান উল্লেখযোগ্য প্ৰথা সেইটো আমি কৰিব পাৰোঁ তাৰ লগত আমি আলোচনা কৰিছোঁ যে জাগিৰদাৰসকলৰো জাগিৰ সময়ত বসবাস কৰা প্ৰজাৰ অৱস্থা সম্বন্ধে যিবোৰ বৰ্ণনা বা টোকা পোৱা যায় সেইবোৰ মতামতসমূহ একে নহয় কিছুমান ইতিহাসবিদে জাগিৰসকলক বহুত গুৰুত্বপূৰ্ণ দায়িত্বত থকা বুলি ভাবিছে কিন্তু এটা কথা মনত ৰাখিবা গোটেই ভূমি ৰাজহ ব্যৱস্থাত ৰাষ্ট্ৰ কৃষক জমিদাৰসকল জাগিৰদাৰসকল তেওঁলোকে প্ৰধান উল্লেখযোগ্য কিছুমান পজিশ্যন লৈছিলে তাৰ বাহিৰে ৰাজহ বিষয়াসকল আৰু কিছুমান দায়িত্ব আছিলে তাৰমানে যেতিয়া আমি ভূমি ৰাজহ ব্যৱস্থাৰ জমিদাৰসকল এটা জাগিৰদাৰসকল এটা ৰাষ্ট্ৰ আৰু কৃষক যাৰ মাজত এটা সুসম্পৰ্কৰ দ্বাৰা গোটেই বস্তুটো চলিছিলে
আৰু আমি আলোচনা মানে আমি জানিব লাগিব যে ৰাজহ বিষয়াসকলৰ কাৰ পোন। 1 ঘণ্টাৰ এইটো ক্লাছত আমি যিমানখিনি পাৰিছোঁ আমি গোটেইখিনি আলোচনা কৰি দিলোঁ, কিন্তু তাৰ ডিটেইলছত তোমালোকে বিভিন্ন ৰকমৰ কিতাপ পত্ৰত বহু বস্তু আৰু জানিব পাৰিবা যে বিভিন্ন ৰকমৰ ৰাজহ বিষয় কেনে আছিল। নমস্কাৰ।